নমস্কাৰ এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 1 অক্টোবৰ। আজিৰ দিনটোতে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটা গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰেই ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। অহা 1 অক্টোবৰৰ পৰা অৰ্থাৎ কাইলৈৰ পৰা দেশত সলনি হ'ব বহুকেইটা নিয়ম সলনিয়ে প্ৰভাৱ পেলাব আপোনাৰ পকেটত। এলপিজিৰ ধনৰ লেনদেন লৈ হ'ব কেইবাটা পৰিৱৰ্তন। দেশজুৰি সালসলনি হ'ব ৰন্ধন গেছৰ দাম। এলপিজি চিলিণ্ডাৰৰ নতুন দাম কাৰ্যকৰী হোৱাৰ সম্ভাৱনা আৰু সলনি হ'ব পাৰে এটিএফ আৰু চিএনজি পিএনজি মূল্য। আৰু সুকন্যা সমৃদ্ধি যোজনাৰ নিয়ম পৰিৱৰ্তন হ'ব 1 অক্টোবৰৰ পৰা। আৰু কন্যাৰ একাউণ্ট আইনীভাৱে চলাব পাৰিব এতিয়া অভিভাৱকে। আৰু পিএফৰ একাউণ্টৰ ক্ষেত্ৰত হ'ব বৃহৎ পৰিৱৰ্তন। লগতে নাবালকৰ নামত একাউণ্টৰ বাবে নাবালকৰ 18 বছৰ সম্পূৰ্ণ নোহোৱালৈকে POS-ৰ সুদ পাই থাকিব। এই মুহূৰ্তত জনাইছোঁ আজিৰ 2 নম্বৰ খবৰটো। সমগ্ৰ ৰাজ্যবাসীৰ বাবে এটা ভাল খবৰ। আপোনাৰ একাউণ্টতো সোমালনে ৭৫,০০০ টকা। এতিয়াই পৰীক্ষা কৰক আপোনাৰ বেংক একাউণ্ট। পুৱাই ৰাজ্যৰ হাজাৰ নিবনুৱাৰ একাউণ্টত সোমাইছে এই ধন। আৰু ২৫,০০০ৰো অধিক নিবনুৱাই আজি পাব ৭৫,০০০ টকা। পোনপটীয়াকৈ যুৱ উদ্যোগীৰ একাউণ্টত সোমাব এই চৰকাৰৰ ধন। মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম আঁচনিৰ প্ৰথম কিস্তি পাব এইবাৰ নিবনুৱাই। প্ৰথম বৰ্ষত ২৫,২৩৮ গৰাকী নিৰ্বাচিত হৈছে এই আঁচনিৰ বাবে। আৰু মুঠ ২ লাখৰ পৰা ৫ লাখ টকালৈকে লাভ কৰিব নিৰ্বাচিত উদ্যোগীয়ে। আৰু প্ৰথম পৰ্যায়ৰ ৭৫,০০০ৰ পিছত দ্বিতীয় পৰ্যায়ত পাব আৰু ২৫,০০০ টকা। আৰু 3 দিনীয়া প্ৰশিক্ষণৰ সমাপ্তি ২৫,০০০ টকা লাভ কৰিব এইবাৰ নিবনুৱা যুৱক যুৱতীসকলে। আৰু পৰৱৰ্তী পৰ্যায়ত আৰু 1 লাখ টকাকৈ লাভ কৰিব উদ্যোগীসকলে। আৰু সৰ্বমুঠ 2 লাখ টকা ধনৰাশিৰ 1 লাখ টকা ঘূৰাই দিব লাগিব এতিয়া চৰকাৰক। আৰু আপুনি এতিয়া পৰীক্ষা কৰক আপোনাৰ বেংক একাউণ্ট, কিয়নো ৰাজ্যৰ হাজাৰ নিবনুৱাৰ একাউণ্টত সোমাইছে এই ৭৫,০০০ টকা। এই মুহূৰ্তত জনাইছোঁ আজিৰ 3 নম্বৰ খবৰটো। ৰাজনৈতিক প্ৰেক্ষাপটৰ এটি ডাঙৰ খবৰ। NRCত নাম নাহিলে ঢকিয়াই বাহিৰ কৰি দিম বুলি মন্তব্য কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু এই সন্দৰ্ভত আমাৰ হাতত বিস্তাৰিত খবৰ আছে, আমি সবিশেষ জনাই যাম আমাৰ সমুদৰ্শকক যে বাংলাদেশীক বাংলাদেশত পঠিয়াই দিয়াই আমাৰ নীতি বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু NRCত নাম অন্তৰ্ভুক্তিৰ বাবে সকলোৱে সময় পাব। তাৰ পিছতো ভাৰতীয় নাগৰিক বুলি প্ৰমাণ দিব নোৱাৰিলে বিপদ হ'ব এতিয়া সাধাৰণ ৰাইজৰ। আৰু আইনৰ পথেদিয়েই ঢকিয়াই বাংলাদেশত পঠিয়াই দিয়া হ'ব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু অসমত ১৪ লাখ লোকক চিনাক্ত কৰা হৈছে। সৰ্বোচ্চ ন্যায়ালয়কো পুনৰ NRC উন্নীতকৰণৰ বাবে অনুৰোধ জনোৱা হৈছে। আৰু প্ৰথম পৰ্যায়তে ১৪ লাখ লোকক চিনাক্ত কৰিছে। আৰু দ্বিতীয় পৰ্যায়ত অধিক বৃদ্ধি পাব ইয়াৰ সংখ্যা। ২০০১ চনৰ পৰা ভোটাৰ তালিকাত নাম চোৱা হ'ব। আৰু আগতে ভোটাৰ তালিকাত নাম ক'ত আছিল দেখুৱাব লাগিব। আৰু দেখুৱাব নোৱাৰিলেও এবাৰৰ বাবে প্ৰমাণ কৰিব লাগিব। আৰু ভাৰতীয় নাগৰিক বুলি প্ৰমাণ কৰিলেহে থাকিব পাৰিব এইবাৰ ভাৰতত। আৰু এই প্ৰক্ৰিয়াত সৰ্বোচ্চ ন্যায়ালয়ে অনুমতি দি থৈছে বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যবাসীক জনাইছোঁ আজিৰ 4 নম্বৰ খবৰটো। দেশৰ কোটি লোকৰ একাউণ্টত সোমাব চৰকাৰী ধন। 5 অক্টোবৰত পৰীক্ষা কৰক আপোনাৰ বেংক একাউণ্ট। PM কিষাণৰ 18 সংখ্যক কিস্তিৰ ধন মুকলি কৰিব এইবাৰ চৰকাৰে অহা 15 অক্টোবৰ তাৰিখে। আৰু আপুনি ধন পাবলৈ কৰিব লাগিব এইকেইটা কাম। আপুনি প্ৰথমে সম্পূৰ্ণ কৰিব লাগিব EKYC প্ৰক্ৰিয়া। আৰু কেনেদৰে তালিকাত চাব আপোনাৰ নাম আমি সবিশেষ জনাই যাম। আপুনি প্ৰথমে লগইন কৰক pmkisan.gov.in ৱেবছাইট। আৰু তাৰপিছত ক্লিক কৰক বেনিফিচিয়াৰী লিষ্ট অপশ্যনটোত। ইয়াত ৰাজ্য, জিলা, গাঁও বাছনি কৰি চাব পাৰিব আপোনাৰ তালিকাত নাম। আৰু ধন লাভত অসুবিধা হ'লে আপুনি দিব পাৰিব ইয়াৰ বিৰুদ্ধে অভিযোগ। দ্ৰুতকৈ হেল্পলাইন নম্বৰ মুকলি কৰিছে এইবাৰ চৰকাৰৰ ফালৰ পৰা। আপুনি প্ৰথমে ডায়েল কৰক 155261 নম্বৰ। আৰু তাৰপিছত ডায়েল কৰক 01124300606 নম্বৰ। আপুনি এই 2 নম্বৰ ডায়েল কৰি পাব পাৰে PM কিষাণৰ সবিশেষ তথ্য। আৰু দেশৰ কোটি লোকৰ একাউণ্টত সোমাব এইবাৰ চৰকাৰী ধন অহা 5 অক্টোবৰ তাৰিখে। সমগ্ৰ ৰাজ্যবাসীৰ বাবে আহি পৰিছে ভাল খবৰ। যিসকলৰ ৰেচন কাৰ্ড নাই তেওঁলোকক ভাল খবৰ দিছে এইবাৰ চৰকাৰে, কিয়নো এইবাৰ ৰাজ্যত চলি আছে নতুন ৰেচন কাৰ্ডৰ আবেদন প্ৰক্ৰিয়া। দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰা
প্ৰতিটো পৰিয়ালে লাভ কৰিব ৰেচন কাৰ্ড 19,92,167 গৰাকীলৈ ৰেচন কাৰ্ডৰ সুবিধা প্ৰদান কৰিব এইবাৰ ৰাজ্য চৰকাৰে আৰু আবেদনকাৰীৰ পৰিয়ালৰ বাৰ্ষিক আয় হ'ব লাগিব 4 লাখতকৈ কম চৰকাৰী চাকৰিয়াল নথকা পৰিয়ালে লাভ কৰিব নতুনকৈ ৰেচন কাৰ্ড আৰু বিনামূলীয়া ৰেচনৰ লগতে লাভ কৰিব বিনামূলীয়া বীমা সেৱা আৰু ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালৰ মহিলাই লাভ কৰিব অৰুণোদয় আঁচনিৰ সুবিধাও আৰু অহা 15 অক্টোবৰৰ ভিতৰত দাখিল কৰিব লাগিব আপুনি নতুন ৰেচন কাৰ্ডৰ বাবে আবেদন আৰু আবেদনৰ বাবে বাধ্যতামূলক হ'ব আপোনাৰ আধাৰ কাৰ্ডখন ৰেচন কাৰ্ড আবেদনৰ বাবে প্ৰয়োজন হ'ব কি নথিপত্ৰ আমি সবিশেষ জনাই যাম আমাৰ সমূহ দৰ্শকক যে আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড বেংক একাউণ্টৰ সবিশেষ পৰিয়ালৰ সকলো সদস্যৰ ফটো লগতে ঠিকনাৰ প্ৰমাণপত্ৰ আপোনাৰ প্ৰয়োজন হ'ব আৰু ক'ৰ পৰা সংগ্ৰহ কৰিব আপুনি আবেদন পত্ৰ সেৱা জনাই যাম আপুনি লগইন কৰিব লাগিব pds.assam.gov.in পৰ্টেলত আৰু আপুনি এই পৰ্টেলটো লগইন কৰাৰ পিছতে উপলব্ধ হ'ব তাতে আবেদন পত্ৰ আৰু সংশ্লিষ্ট জিলা মহকুমাৰ খাদ্য ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ কাৰ্যালয়ত লাভ কৰিব আবেদন পত্ৰ আৰু সবিশেষ জানিবলৈ আপুনি যোগাযোগ কৰিব পাৰে 18000345 আৰু 3611 নম্বৰ যোগেদি আৰু 1800345358 নম্বৰতে আপুনি যোগাযোগ কৰিব পাৰে